আমাৰ গোৰেশ্বৰ কাৰাটে একাডেমীৰ তৰফৰ পৰা আমাৰ সমূহ পোনপ্ৰথমতে আমাৰ গোৰেশ্বৰ কাৰাটে একাডেমীৰ চেন্সে অঞ্জন বড়ো ছাৰক তেখেতক লৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গোৰেশ্বৰ কাৰাটে একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰী যিকেইজন গৈছিলে, ছিনিয়ৰ হওক জুনিয়ৰ হওক কেডেট, আমাৰ সেইসকলে গোটেইখিনি আমাৰ 16জন গৈছিলে। আমাৰ 26 অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ 2024 তাত গেম আছিলে আমাৰ 24ৰ পৰা 26 মে'লৈকে। প্লেচটো হৈছিলে আহমেদাবাদ, গুজৰাটত। আমাৰ গোৰেশ্বৰ কাৰাটে একাডেমীৰ পৰা টোটেল ষ্টুডেণ্ট গৈছিলে 16 জন। তাৰ ভিতৰত আমাৰ প্ৰত্যেকে মেডেল পাইছে। তেখেতসকলৰ নামবোৰ মই ক'ব বিচাৰিছোঁ। আমাৰ গৈছিলে জুনিয়ৰে গৈছিলে সমীৰ চৰণীয়া, তেখেতে পাইছে ডাবল গ'ল্ড কুমিতে প্লাছ কাটা। দিবান কলিতা পাইছে চিলভাৰ, আয়ুষ সাহা পাইছে গ'ল্ড আৰু চিলভাৰ, পংখী ৰাজবংশী পাইছে গ'ল্ড, যমুনা বড়ো পাইছে গ'ল্ড আৰু ব্ৰঞ্জ, শেৱালী বড়ো পাইছে চিলভাৰ আৰু ব্ৰঞ্জ, ভূমিকা ডেকা পাইছে চিলভাৰ, জ্যোতিষ ডেকা পাইছে গ'ল্ড আৰু ব্ৰঞ্জ, প্ৰিয়ংক ডেকা পাইছে ডাবল গ'ল্ড, উদিত্য ডেকা ডাবল গ'ল্ড, মনদীপ ডেকা গ'ল্ড, দেৱচন্দ্ৰ বড়ো পাইছে ডাবল ব্ৰঞ্জ, প্ৰিন্স ডেকা পাইছে চিলভাৰ, ধৰিত্ৰী দাস ডাবল ব্ৰঞ্জ, ধনজিত চৰণীয়া চিলভাৰ আৰু ব্ৰঞ্জ, আৰু ৰক্তিম ডেকা পাইছে গ'ল্ড। এইকেইজন টোটেল আমাৰ ষ্টুডেণ্টৰ মেডেলৰ তালিকা। এইখিনি আমি গোটেইখিনি জনাই দিছোঁ। লগতে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা এজন আমাৰ ছাৰ গৈছিলে, তেখেতৰ চেন্সেই আমাৰ তন্ময় নাথ, তেখেতে আমাৰ মেইন হেড কোচ হিচাপে আমাৰ গৈছিলে অসমৰ পৰা। তেখেতকো আমি এই মিডিয়াৰ ফালৰ পৰা তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। হয়, আজি আমি গোৰেশ্বৰ অঞ্চলবাসী হিচাপে আমি খুবেই আনন্দিত। আমাৰ গোৰেশ্বৰ কাৰাটে একাডেমীৰ পৰা সদৌ গুজৰাটলৈকে কাৰাটে নেশ্যনেল চেম্পিয়নশ্বিপ গেমত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ আটাইকেইজনীয়ে এটা দুটা মেডেল তেওঁলোকে মানে লৈছে। তো আমি ইয়াৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ গোৰেশ্বৰ একাডেমীৰ চেন্সে কৌশিক চৰণীয়া, তেওঁলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যথেষ্ট কষ্ট কৰি আমাৰ এই ষ্টুডেণ্টখিনিক ডেইলি প্ৰেক্টিছ কৰাই তালৈকে লৈ গৈছে। গৈ পিনে আমাৰ গোৰেশ্বৰ অঞ্চললৈ যিটো সুনাম কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। আৰু আমাৰ এই গোৰেশ্বৰ একাডেমীত যাতে আমাৰ গোৰেশ্বৰ সমূহ ৰাইজে সহায় সহযোগিতা কৰে, লগতে আমাৰ এই একাডেমীটো ভৱিষ্যতলৈ আৰু উন্নতিৰ ফালে আগবাঢ়ি যায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমাৰ এই একাডেমীটো কিছু উন্নতিৰ ফালে আগবঢ়াই নিয়াত আমাক সহায় কৰে।